এটা অতি নতুন আৰু সাৰ্বজনীন বেংক হৈছে বন্ধন বেংক। এই বন্ধন বেংকে ইমান দিনে বেংকিং সেৱাৰ পৰা বঞ্চিত হৈ থকা ৰাইজসকলৰ বিভিন্ন চাহিদা পূৰণ কৰিবলৈ সক্ষম হৈছে। বিশেষকৈ মফচলীয়া অঞ্চলৰ ৰাইজৰ বাবে আপোন বন্ধুত পৰিণত হৈছে এই বন্ধন বেংক। মই বৰ্তমান উপস্থিত আছোঁ তেজপুৰৰ নিকটৱৰ্তী আমোলাপাম অঞ্চলত। ইয়াত আমি দেখিবলৈ পাইছোঁ যে বন্ধন বেংকৰ পৰা ঋণ লৈ বিভিন্ন ধৰণে বিভিন্ন ক্ষেত্ৰত স্বাৱলম্বী হৈছে বহু পুৰুষ মহিলা। মই বৰ্তমান উপস্থিত আছোঁ এগৰাকী মহিলাৰ এখন হাঁহ কুকুৰা ফাৰ্মত। তেখেতে বন্ধন বেংকৰ পৰা ঋণ লৈ এটা ব্যৱসায় আৰম্ভ কৰিছে, ব্যৱসায় সম্প্ৰসাৰণ কৰিবলৈ সক্ষম হৈছে। তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাৰ নামটো ক'ব? মোৰ নাম খাদিজা আক্তাৰা, ঘৰ নাপাম। আপুনি বন্ধন বেংকৰ সৈতে কেতিয়াৰ পৰা জড়িত হৈছে? মই 2012ৰ পৰা বন্ধন বেংকৰ সৈতে জড়িত হৈছোঁ। কিমান টকাৰ ঋণ লৈছিলে? প্ৰথমত 10,000 টকা ঋণ লৈছিলোঁ। লৈ পেলাই মই একদিনৰ পোৱালি আনি পুহি পেলাই মাৰ্কেটত মাংসৰ কাৰণে মুৰ্গী বিক্ৰী কৰিছোঁ। পিছত আৰু 30,000 লৈছোঁ, লৈ পেলাই আৰু অলপ বেছিকৈ আনিছোঁ। তাৰপিছত 40,000, এনেকৈ 10 বাৰমান লোন ল'লোঁ। 10 বাৰমান আপুনি বন্ধন বেংকৰ লোন লৈছে, পৰিশোধ কৰিছে? আৰু এতিয়া বৰ্তমান মোৰ 1.5 লাখ টকা লোন চলি আছে। এতিয়া মই ফাৰ্মখন ডাঙৰ কৰিছোঁ, চাদৰ ওপৰত বনাইছোঁ, ইনকুবেটাৰ চলাই আছোঁ আৰু পোৱালি ওলাই পেলাই বিক্ৰী কৰি থাকোঁ। আপুনি ইনকুবেটাৰ লওঁতেও চাগে লোন ল'বলগীয়া হৈছে বন্ধন বেংক? যেতিয়া লোন লৈ পেলাই ইনকুবেটাৰ লৈছোঁ, এতিয়া মোৰ মাহত 30,000 পৰা 40,000 টকা ইনকাম হয় আৰু মোৰ লোনটো চলাই আছোঁ ধুনীয়াকৈ। ইমানকেইটা যে লোন ল'ব আপুনি পাৰিছে, কি ক'ব আপুনি? বন্ধন বেংকৰ পৰা লোন লোৱাৰ ক্ষেত্ৰত কেনেধৰণৰ সুবিধা পাইছে? মইতো বহুত সুবিধা পাইছোঁ। দৌৰা দৌৰি কৰিব নালাগে বেলেগ বেংকৰ নিচিনা। ঘৰৰ পৰাই ফৰ্মবোৰ ফিল আপ কৰি লৈ যায়, গৈ পেলাই এদিনতে লোন হৈ যায়। পিছত আমাৰ ঘৰৰ পৰা কিস্তিবোৰ লৈ যায় ছাৰহঁতে আহি, সেইকাৰণে আমাৰ কাৰণে সুবিধা হয়। উপস্থিত আছোঁ এখন ব্যৱসায় প্ৰতিষ্ঠানৰ। এজন যুৱকে কেনেদৰে বন্ধন বেংকৰ পৰা ঋণ লৈ পেলাই এই ব্যৱসায় প্ৰতিষ্ঠানটো খুলিছে বা এখন দোকান খুলিছে, সেই বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। আপুনি কওকচোন, বন্ধন বেংকৰ পৰা আপুনি কেনেধৰণৰ সুবিধা লাভ কৰিছে? কেতিয়াৰ পৰা আপুনি ঋণ লৈছে? মই বাইদেউ আপোনাৰ প্ৰথম আৰম্ভণি যেতিয়া ইয়াত আহিছিল তেতিয়াৰ পৰা মই লৈ আছোঁ আৰু লৈ কিমান টকাৰ ঋণ লৈছে? প্ৰথমতে মই 10,000 লৈছিলোঁ। তাৰপিছত আকৌ আকৌ মোৰ বৃদ্ধি কৰিলে 20 মান কৰিলে, পিছৰ পৰা 40 কৰিলে, 40 পৰা 80 লৈ এইবাৰ মাহেকীয়া মই 1 লাখ টকা লৈছোঁ। মাহেকীয়া 1 লাখ টকা লৈছে। বহুতবাৰ ঋণ ল'লে আপুনি, কেনে পাইছে বন্ধন? নাই এতিয়া ভাল, বহুত ভাল। আৰু মোৰ শেষ হওঁতে তেওঁলোকে মানে নিজে কয় আপুনি লওক বুলি, মই লওঁ আৰু দিওঁ ভালকৈ। যথেষ্ট সহযোগিতা পাইছে? পাইছোঁ, নিশ্চয় পাইছোঁ। বন্ধন বেংকৰ পৰা ঋণ লৈ স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত কেনে সহায় হ'ব, মানে যদি উঠি অহা আপুনি বা ব্যৱসায়ীসকলৰ বাবে বা যিকোনো লোকৰ বাবে আপুনি কিবা ক'ব বিচাৰে? নাই চবেই ল'ব পাৰে। ভালকৈ চলাই গ'লে নিশ্চয় সিহঁতেও নিশ্চয়কৈ সহায় কৰে। মানে একো নহয়, মানে ধুনীয়াকৈ মানে সিহঁতে যদি ভালকৈ কৰা যায় আৰু সিহঁতে মানে আমাক সহযোগ কৰিয়ে থাকে। বন্ধন বেংকৰ পৰা ঋণ লৈ এগৰাকী যুৱকে আৰম্ভ কৰিছে এখন ফাৰ্মাচী। আমি তেওঁৰ পৰা জানিব বিচাৰিম তেওঁ কি ধৰণে বন্ধন বেংকৰ পৰা ঋণ ল'লে, কি ধৰণে তেওঁ উপকৃত হৈছে। আপুনি কেতিয়া ঋণ লৈ কেতিয়া আৰম্ভ কৰিছে? মই আজি 6 বছৰমান হ'ল ঋণ ল'লোঁ। কিমান টকাৰ ঋণ? ফাৰ্ষ্ট টাইম মই 10,000 ল'লোঁ, তাৰপিছত 20,000, তাৰপিছত 50,000, তাৰপিছত 1 লাখ, 1.5 লাখ, এতিয়া 2 লাখলৈকে পালোঁ। কেইবাবাৰ আপুনি ঋণ লৈছে? লৈছোঁ। বিভিন্ন সময়ত বিভিন্ন বেংকত শুনা যায় যে মানে লোন এটা ল'বলৈ যাওঁতে নথি পত্ৰৰ কাৰণে বহুত দীঘলীয়া লিষ্ট থাকে আৰু বা মানে কেইবাবাৰ অহা যোৱা কৰিব লগা হয়। বন্ধন বেংকত তেনেকুৱা নহয়। বন্ধন বেংকত তেনেকুৱা নহয়। বন্ধন বেংকত খুব সহজ হেৰিত গৈ পাই যায়। সেইকাৰণে ইয়াত লোন হ'লেতো বেলেগ বেংকত হ'লেতো মই বেলেগ বেংকতো বহুত চেষ্টা কৰিছোঁ কিন্তু নাপালোঁ। তাৰপাছত গৈ বন্ধন বেংকতহে ল'লোঁ গৈ।
লাগিব যে বেংকৰ পৰা ঋণ প্ৰদান কৰাৰ যি সচৰাচৰ যি প্ৰক্ৰিয়া যি নথিপত্ৰ জমা দিয়াৰ যি এটা দীঘলীয়া প্ৰক্ৰিয়া সেই প্ৰক্ৰিয়াত সাধাৰণ ৰাইজ যথেষ্ট আহুকালৰ সন্মুখীন হয় সাধাৰণ ৰাইজৰ যথেষ্ট সমস্যাৰ সন্মুখীন হয় তেনে ক্ষেত্ৰত তুলনামূলকভাৱে কম সুদৰ হাৰত যি বন্ধন বেংকে ঋণ প্ৰদান কৰে আৰু নথিপত্ৰ প্ৰদানৰ যি প্ৰক্ৰিয়া সেয়াও যথেষ্ট কম তুলনামূলকভাৱে তাৰ বাবে বন্ধন বেংকৰ ওচৰলৈ কাষ চাপি যায় সাধাৰণ ৰাইজ আমি এখন ফাৰ্মাচীত উপস্থিত আছোঁ ফাৰ্মাচীখন এজন যুৱকে সেই বন্ধন বেংকৰ লোন লৈ বিভিন্ন সময়ত তেওঁ ফাৰ্মাচীখন খুলিছে বা ফাৰ্মাচীখন সম্প্ৰসাৰণ কৰিবলৈ তেওঁ সক্ষম হৈছে আমি তেওঁৰ মুখেৰে জানিব বিচাৰিম গোটেই কথাখিনি কওকচোন বন্ধন বেংকৰ পৰা কেনেধৰণে সুবিধা পাইছে মই যথেষ্ট সুবিধা পাইছোঁ মানে মই ধৰক আজি 2012 পৰা তাৰপৰা ঋণ লৈ মই মানে যথেষ্ট সুবিধা কৰিছোঁ আৰু কিমান লোন লৈছিলে প্ৰথম আপোনাৰ 10,000 নে কিমান দিছিলে মই পাহৰিলোঁ এতিয়াতো আপোনাৰ 10,000 পিছত 30,000 20,000 এনেকুৱা কৰি 1.5 লাখলৈকে দিছে এইবাৰ মই 170,000 লৈছোঁ লৈ কিনে মই বিজনেছ কৰি আছোঁ কেনেকুৱা পাইছে বন্ধনৰ সুদৰ হাৰটো কম নেকি সুদৰ হাৰ কম অন্যান্য বেংকতকৈ যথেষ্ট সুবিধা দিয়ে আমাক ধৰক কেতিয়াবা অসুবিধা হ'লে কিস্তি নিদিলেও চলে সেইখিনি সহযোগিতা আগবঢ়ায় সেইকাৰণে আৰু যি বেংকৰ পৰা এটা লোন লোৱাৰ ক্ষেত্ৰত দেখা যায় যে বিভিন্ন নথিপত্ৰ দীঘলীয়া এখন লিষ্ট থাকে নথিপত্ৰ নহয় জানো জমা কৰিবলৈ বন্ধন বেংকৰ তেনেকুৱা সুবিধা নাই তেনেকুৱা নাই আমাৰ ধৰক ভোটাৰ আইডি আৰু পান কাৰ্ড দুটা প্ৰমাণিত হৈ যায় ভোটাৰ আইডি আৰু পান কাৰ্ড বাছ আৰু ফটো দিব লাগে 3 কপি 4 কপি মান যথেষ্ট হৈ যায় আমাৰ মইতো ধৰক 2010 পৰা আৰম্ভ কৰিছোঁ নেকি লোনটো 10,000 পৰা আৰম্ভ হৈছে মই এতিয়া বৰ্তমান 2 লাখ পাইছোঁ কেইবাৰ লোন ল'লে আপুনি প্ৰথম 10 ল'লোঁ তাৰপিছত এইটো শেষ কৰি 20 দিলে এনেকৈ বাঢ়ি গৈ এতিয়া 2 লাখত পালোঁ বন্ধন বেংকটো মোৰ হিচাপে ভালেই আছে মোৰ কাৰণে ভাল গ্ৰামাঞ্চলেই হওক বা চহৰ অঞ্চলেই হওক বিভিন্ন দিশত স্বাৱলম্বী হোৱাৰ ক্ষেত্ৰত সহায় কৰি গৈছে বন্ধন বেংকে হাতত যদি এটকাও মূলধন নাই কিন্তু উদ্যমেৰে কোনো ব্যৱসায় বাণিজ্য কৰিবলৈ কোনো লোক আগবাঢ়িছে তেনে ক্ষেত্ৰত চহৰ অঞ্চলেই হওক বা গ্ৰামাঞ্চলেই হওক তেনে ক্ষেত্ৰত তেনে ব্যক্তিৰ বাবে বন্ধন বেংক হ'ব পাৰে এক আশাৰ ৰেঙনি ভিডিঅ' জাৰ্নেলিষ্ট তিলক শৰ্মাৰ সৈতে সংগীতা দেৱী দত্ত ND24